যোৰহাটবাসীৰ বাবে সুখবৰ। যোৰহাট মেডিকেল কলেজত স্থাপন কৰা হ'ব নতুন বাৰ্ণ ইউনিট। 2010 চনত স্থাপন হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আজি পৰ্যন্ত জুয়ে পুৰা ৰোগীৰ বাবে উন্নত চিকিৎসাৰ ব্যৱস্থা হোৱা নাছিল। কিন্তু এতিয়া যোৰহাট মেডিকেল কলেজৰ লগতে যোৰহাটবাসীৰ বাবে এক ভাল খবৰ। ONGCৰ CSR ফাণ্ডৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 11 কোটি 83 লাখ টকা ব্যয় সাপেক্ষে এক অত্যাধুনিক বাৰ্ণ ইউনিট স্থাপন কৰা হ'ব। আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ONGC আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মাজত MOA স্বাক্ষৰ কৰা হয়। অন্যহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ ৰত্নকান্ত তালুকদাৰ, অধীক্ষক ডাক্তৰ মানৱ গোহাঁই আৰু ONGCৰ আছাম এণ্ড আছাম আৰ্কন বেচিনৰ বেচিন মেনেজাৰ বিশাল শাস্ত্ৰীয়ে বাৰ্ণ ইউনিটটোৰ সন্দৰ্ভত অৱগত কৰে। আজি এই শুভ মুহূৰ্তত মই আপোনালোকক সকলোকে ক'বলৈ পাই অতি আনন্দিত হৈছোঁ যে আজি আমি ONGC লিমিটেডৰ লগত এখন MOU চহী কৰিছোঁ। যোৰহাট মেডিকেল কলেজৰ কাৰণে এটা স্পেচিয়েলিটি বাৰ্ণ ইউনিট, এটা ONGC CSR যিটো কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ইনিচিয়েটিভ, যিটো তেওঁলোকৰ CSR ইনিচিয়েটিভত আমাক এটা স্পেচিয়েলিটি বাৰ্ণ ইউনিট এটা যোৰহাট মেডিকেল কলেজত বনাই দিবলৈ ONGC লিমিটেডে সন্মতি দিছে। আৰু আজি এই উপলক্ষে আমি এখন MOU চহী কৰিছোঁ ONGCৰ লগত যোৰহাট মেডিকেল কলেজৰ তৰফৰ পৰা। আৰু ONGC অকল আজি যে বাৰ্ণ ইউনিটে দিছে তেনেকুৱা এটা নহয়। ONGC আমাক ক'ভিডৰ দিনৰ সময়ৰ পৰা, যেতিয়া ক'ভিড আৰম্ভ হৈছে, ক'ভিডত আমাক PPE কিট বা N95 মাস্ক যোগান দিছিলে। ICUৰ কাৰণে ফাউলাৰ বেড 70খন বিচনা তেওঁলোকে আমাক তেতিয়া দিছিলে। তাৰ উপৰি আমি এইটো যোৰহাটত আমাৰ মেডিকেল কলেজত নিজা পানীৰ ব্যৱস্থা যিহেতু নিজে কৰোঁ, এটা বৰৱেল আৰু ফিল্ট্ৰেশ্যন প্লেণ্ট এটা তেওঁলোকে বনাই দিছিলে। যিখিনি পাব্লিক টয়লেট ধৰক আমাৰ ইয়াতে আছে, সেইখিনিও ONGC ফালৰ পৰাই বনাই দিয়া। তাৰোপৰি এই বছৰ, যোৱা বছৰ ফাইনেন্সিয়েল ইয়েৰত তেওঁলোকে আমাৰ মৰ্গত যিহেতু খবৰ ৰখাৰ আমাৰ কোনো ব্যৱস্থা এটা তেনেকুৱা ভাল এটা নাই, তেওঁলোকে ৱাক ইন ফ্ৰিজাৰ এটা আমাক বনাই দিবলৈ অনুমতি দিছে। এইটো এটা ইনষ্টলেশ্যন হৈ আছে। তাৰোপৰি 8টা বডি ৰাখিব পৰাকৈ এনাটমি আৰু ফৰেনচিক মেডিচিনত তেওঁলোকে ফ্ৰিজাৰ 4টা বডি থাকিব পৰা তেনেকৈ 2টা ফ্ৰিজাৰো এই বছৰ এই মাৰ্চ মাহত আমাক সেইটো দিছে। আৰু আমি আশা কৰোঁ যে বাৰ্ণ ইউনিটটো হোৱাৰ লগে লগে বাৰ্ণ ইউনিট অকল কনষ্ট্ৰাকশ্যন নহয়, বাৰ্ণ ইউনিটৰ সকলো ইকুইপমেণ্ট, ICU ধৰি পেলাই সকলো ইকুইপমেণ্ট সকলোখিনি তেওঁলোকে একেলগে বনাই দিব। আৰু আমি অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে এইটো আমাক পাৰ্মিশ্যন দিছে। আৰু ইয়াৰ কাৰণে লগা যিখিনি স্বাস্থ্যকৰ্মী, এইটো 11.83 কোটি 83 লাখ 11 কোটি 83 লাখ টকা খৰচ হ'ব বনাওঁতে, ইকুইপমেণ্ট আৰু কনষ্ট্ৰাকশ্যনৰ কাৰণে। এইটো 2 বছৰৰ ভিতৰত কমপ্লিট কৰাম। তাৰ আগতে আমি চেষ্টা কৰিম কমপ্লিট কৰিবৰ কাৰণে। 2 বছৰৰ পিছত টাংকি হিচাপে সম্পূৰ্ণখিনি আমি কৰিম। I am Vishal Shastri. I am Basin Manager, Assam and Assam Arakan Basin, ONGC Jorhat. We are mandated with hydrocarbon exploration in the country and provide energy security. But at the same time, it is our corporate social responsibility that we give back to the society. And as a part of that initiative only, today was a very historic moment for all of us. We signed a MOU with Jorhat Medical College and Hospital for creating a burn ward unit, which will be a state-of-art unit for providing the third level, treatment, third category treatment, having all kinds of facilities. So the cost of this is around 11.83 crore rupees, and I'm thankful to our principal, Jorhat Medical College, and Jorhat Medical Society for taking up this project, accepting this initiative. And also I'm thankful to Assam government for providing the operational support and providing the medical staff to continue this work one ward. We have earlier also done some projects, but this is very special project because we have limited burn treatment facility in Assam state, and this will go a long way in creating and giving back to the society. Thank you.